ইমান সৰু জেগাৰ পৰা ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ কথা ভাবে মানৱ ডেকা ডাঙৰীয়াৰ ভিডিঅ' মই ইউটিউবত চাওঁ তেওঁ সঁচাকৈ ইউনিক তেওঁৰ এটা ভিডিঅ' চাইছিলোঁ মই তেওঁ কেনেধৰণে কাম কৰি আছে মানে তেওঁৰ এটা দুদিনমানৰ আগতে এটা ইউটিউবত ভিডিঅ' এটা আহিছিলে তেওঁৰ হয় সেইটো চাইছিলোঁ মই আৰু তাতো তেওঁ যেনেধৰণে কাম কৰিছে যেনেকুৱা দূৰদৰ্শী হয় মানে ইমান সৰু জেগাৰ পৰা ইণ্টাৰনেশ্যনেল লেভেললৈকে চিন্তা কৰিছে সেইটো বহুত কম মানুহৰহে দেখিবলৈ পোৱা যায় নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইটো ভিজন হয় আৰু এনেধৰণৰ আমাৰ সকলো আগুৱাই গৈছে আৰু তাতে মানৱ ডেকা ছাৰৰ যোনখিনি ইউনিক পাৰ্চনেলিটি হয় সেইটো মানে একেবাৰে সঁচাকৈ মানে বাবা দিবলগীয়া লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ কামক প্ৰশংসা কৰিলে অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁই হয় আজি লাভলীনা বৰগোহাঁই নামত অত্যাধুনিক ষ্টেডিয়াম উচৰ্গা কৰি বিধায়ক মানৱ ডেকাই উজ্বলাই তুলিলে লখিমপুৰৰ নাম লখিমপুৰৰ মানুহৰ বিশ্বমুখী চিন্তাকে যে প্ৰমাণ কৰিলে বিধায়ক মানৱ ডেকাই লাভলীনা বৰগোহাঁই মানৱ ডেকাৰ চিন্তাকে প্ৰশংসা কৰি ক'লে তেওঁ মোলৈ ফোন কৰি কথাটো জনা দিনাৰ পৰাই মই অভিভূত হৈ আছিলোঁ 20 দিনমানৰ আগৰ কথা মই যেতিয়া খেলিব গৈছিলোঁ স্পেইনত খেলিব গৈছিলোঁ বেছি দিন হোৱাই নাই তাৰ আগতেই গম পালোঁ মই আৰু যেতিয়াৰ পৰা গম পাইছোঁ তেতিয়াৰ পৰাই বেলেগ এটা অনুভৱ একেবাৰে কি ক'ম মানে বুজিয়ে পোৱা নাছিলোঁ আৰু যিহেতু আমাৰ বিধায়ক ছাৰ মানৱ ডেকা ছাৰে যেতিয়া ফোন কৰিলে তেতিয়াহে মই প্ৰথম গম পাইছোঁ আৰু তেওঁ কৈছে যে মানে এই ষ্টেডিয়ামটো মোৰ নামত দিবলৈ গৈ আছে সেইটো মোৰ কাৰণে এটা ইমানেই এটা মানে সপোনৰ নিচিনা হয় যিহেতু সৰুৰ পৰাই দেখি আহিছিলোঁ যে বহুত মহান মহান ব্যক্তিৰ নামত ষ্টেডিয়ামৰ যিমানখিনি আছে সেনেকুৱাকৈ হোৱা হৈছিলে আৰু যিকোনো এটা যেতিয়া প্ৰকল্প বনাই তেওঁলোকৰ নামত দিয়া হয় এইটো কেতিয়াও এনেকৈ ভবা নাছিলোঁ যে মোৰ নামতো হ'ব বুলি এনেদৰে জীয়াই থাকোঁতে লাভলীনা বৰগোহাঁইৰ দৰে অলিম্পিক বিজয়ী ক্ৰীড়াবিদক জনোৱা মৰম আৰু সন্মানৰ বাবে লখিমপুৰৰ নাম সদায় জিলিকি ৰ'ব ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে